তেজপুৰৰ ভোজখোৱা চাপৰিৰ অসহায় মহিলা উদ্ধাৰ তেজপুৰ চহৰত। তেজপুৰ চহৰৰ এটি জাবৰৰ দমৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকীক। সমাজকৰ্মী হৰ্ষজ্যোতি ফুকন আৰু দুলুমণি বৰাই উদ্ধাৰ কৰে এই মহিলাগৰাকীক আৰক্ষীৰ সহায়ত উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। উল্লেখযোগ্য যে বৰ্তমান কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে যাতে খবৰ পায় তাৰ বাবে তেওঁ বাতৰি যোগেদি প্ৰচাৰ কৰিছে। শোণিতপুৰ জিলা শিশু সুৰক্ষা গোটৰ সমাজকৰ্মী হৰ্ষজ্যোতি ফুকন আৰু ৱমেন কেয়াৰ এণ্ড চিলড্ৰেন ব্লুমিং কাউন্সিল নামৰ সংস্থাৰ সমাজকৰ্মী দুলুমণি বৰাই শনিবাৰে বিয়লি প্ৰায় 2 মান বজাত তেজপুৰ চহৰৰ চকবজাৰ বৰ মছজিদৰ ওচৰৰ জাবৰদামত আশ্ৰয় গ্ৰহণ কৰা এগৰাকী মহিলাক অসহায় হিচাপে মহিলাগৰাকীক আৰক্ষীৰ সহায়ত উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই জানিব পৰা মতে মহিলাগৰাকীৰ বিগত কেইবাদিন ধৰি তেজপুৰ চহৰৰ চকবজাৰ জাবৰদামত আশ্ৰয় গ্ৰহণ কৰি আছিল। শোণিতপুৰ জিলা শিশু সুৰক্ষা গোটৰ সমাজকৰ্মী হৰ্ষজ্যোতি ফুকনে জানিবলৈ দিয়া মতে মহিলাগৰাকী তেজপুৰৰ বৰঘাট আৰু কিছুকিৰ অন্তৰ্গত ভোজখোৱা ইন্দিৰাপাৰাৰ আলেকজান নেচা বুলি জানিব পৰা গৈছে আৰু মহিলাগৰাকী বৰ্তমান তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে আছে। বৰ্তমান মহিলাগৰাকী সমাজকৰ্মী হৰ্ষজ্যোতি ফুকন আৰু দুলুমণি বৰাৰ তত্বাৱধানত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই সন্দৰ্ভত সমাজকৰ্মী দুলুমণি বৰাৰ মন্তব্য শুনোৱা হওক। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ এইচ আছাম। বাবা ভনী আছে যে দুটা ল'ৰা আছে, 3টা নে 4টা, আৰু এটা ভনীৰ 3টা নাতিনী আছে, 4টা নে 3টা নাতিনী আছে, আৰু এটা বৌ আছে। আছে আৰু নাম একো বুলি কৈছে। একো মৰি গ'ল। আপুনি যে জাবৰি ডুমত যে শুই আছিলে, আপুনি সেইখিনি কেনেকৈ পালেহি? কোনোবাই থৈ গৈছিলে নেকি আপোনাক? ইয়াত নহয়, মছজিদৰ ওচৰত থোৱা নাই। মই নিজে আহিছোঁ। নিজে আহিছে? খ্ৰীষ্টানত আছিলোঁ যে 2বাৰ ৰাখিলে। এবাৰ ভালে আছিলোঁ, একদম ক্ষীণাই গৈছোঁ, খোজকাঢ়িব নোৱাৰোঁ, লাহে লাহে আকৌ এই লেংৰা বনাই দিলে। কোনে লেংৰা বনাই দিলে? নি পেলাই একদম লেংৰা বনাই দিলে। তাৰ পৰা গাড়ীতে আনি দি গৈছে, দি পেলাই মোক দিছে। লেংৰা কোনে বনাই দিলে আপোনাক? চবে একদম খ্ৰীষ্টানবিলাক যে লগাই দিছে। খ্ৰীষ্টানবিলাকে বনাইছে? মুবাৰকৰ ঘৰত আছে কীৰ্তনটো। মুবাৰক চিনি পায়? চিনিটো নাপাওঁ। কোন হয়? কবৰখানা আছে যে। নমস্কাৰ। আজি উপস্থিত হ'লোহি আজি মহিলাগৰাকীৰ ওচৰত আহি আজি কনকলতা চিভিল হস্পিটেলত আমি কালি সন্ধিয়ালৈকে আছিলোঁৱে। আজি আহি উপস্থিত হ'লোহি। তেখেতৰ এতিয়া যথেষ্টখিনি কথা ক'ব পাৰিছে। যোৱাকালিৰ তুলনাত আজি অকণমান সুস্থ যেন দেখিছোঁ। কালি চেলাইন দিয়া হ'ল, ইনজেকশ্যনো দিয়া হ'ল, হৈ পেলাই আজি এতিয়া দেখিছোঁ যে তেখেতে বহুতখিনি কথা ক'ব পাৰিছে আৰু পৰিয়ালবৰ্গৰো কিছুমান নাম কৈছে বা জাগাৰ নাম কৈছে, যেনেকৈ ভোজখোৱা চাপৰিৰ নামটো লৈছে, কিবা ইন্দিৰাপাৰ স্কুলৰ নামটো লৈছে। গতিকে সেইখিনি আমি প্ৰশাসনৰ জৰিয়তে যিখিনি পাৰোঁ আমি সেইখিনি বিচাৰ খোচাৰ কৰাৰ ব্যৱস্থা ইতিমধ্যে আমি কৰিম আগলৈ। আৰু মহিলাগৰাকী যদি আমি নিজৰ মানুহৰ ওচৰত কটাব পাৰোঁ তেতিয়া আমাৰ খুবেই ভাল লাগিব। আৰু মহিলাগৰাকীৰ পৰিস্থিতি এতিয়া খুব এটা শোচনীয় বুলি ক'ব নোৱাৰি। তেখেতৰ অৱস্থা খুবেই বেয়া, মানে অলপ জটিল বুলিয়ে ক'ব লাগিব তেখেতৰ অৱস্থা। কি হয় চাওঁ, আমি ডক্টৰৰ লগতো যোগাযোগ কৰি আছোঁ বৰ্তমান। আৰু আগলৈও যিখিনি পাৰোঁ শেষলৈকে আমি তেওঁক নিজৰ মানুহ যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে আমি চোৱা চিতাখিনি যিখিনি পাৰোঁ কৰি যাম। আৰু মোৰ লগত সমানে সহযোগিতা কৰি আছে আপোনাৰ CWCৰ তেখেত এজন সমাজকৰ্মী হৰ্ষজ্যোতি ফুকন। তেখেত শিশু সুৰক্ষা বিভাগতো কৰে, গতিকে সেইমতে তেখেতেও সমানে সহযোগিতা কৰিছে। গতিকে তেখেতক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে কনকলতা অসামৰিক চিকিৎসালয়ৰ যিখিনি মানে পেচেণ্ট আছে, পেচেণ্টৰ লগত থকা এটেণ্ডাৰেও মহিলাগৰাকীক বহুতখিনি সা শুশ্ৰূষা কৰিছে। আচলতে ভগৱানে হয়তো আমাকো তেনেকৈয়ে হেল্প কৰিছে চাগে, কাৰণ আমি মহিলাগৰাকীক থৈ কালি আমি সন্ধিয়া বা ৰাতি গুচি গৈছোঁ, কিন্তু এতিয়া তেখেতসকলে বহুতখিনি সহায় সহযোগিতা কৰিছে। তাৰ বাবেও মই তেখেতসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কালি
আপোনাৰ 12টা মানৰ পিছতে তাতে মই যেতিয়া বজাৰখন চক বজাৰলৈ আহি আছিলোঁ তেতিয়া এই মহিলাগৰাকী মই দেখা পাওঁ যে জাবৰ দোমৰ মাজত তেওঁ শুই আছিলে আৰু এনেকুৱা এটা অৱস্থাত আছিল য'ত মানে তেওঁ কোনো মানে নিথৰুৱা নিচিনা আছিল, কোনো তেওঁ সহায় কৰা নাই আৰু তেওঁ কিবা শুই পেলাই এইফালে তেওঁ ইফাল চাইও আছে, কিবা কৰি আছে, কিন্তু তেওঁ নিজকে অসহায় হিচাপে পাইছিলে আৰু তেওঁ বৰ মছজিদৰ একদম নিচেই ওচৰতে জাবৰ দোমৰটোৰ ওচৰত আছিল আৰু তাতে পাই পেলাই মোৰ নিজৰ বেয়া লাগিলে যে এনে এজন মহিলা কোনো সহায় কৰিব অহা নাই, খালি ওচৰেদি বহুতো পথচাৰী পাৰ হৈ গৈছে কিন্তু তেওঁ কোনো ধৰণৰ এই সহায় সহযোগিতা আগবঢ়োৱা নাই। তাই মই তৎক্ষণতে মই দুলুমণি বাইদেউক ফোন কৰিলোঁ, যিহেতু তেওঁ এজন এই বিষয়বোৰ বহুত কাম কৰি আছে আৰু তেওঁ এজন সমাজ সেৱক হিচাপে বহুতো সেৱা আগবঢ়াই আছে। তেওঁ কোৱাৰ লগে লগে তেওঁ এবাৰো লগে লগে তেওঁ ক'লে যে মই আহি আছোঁ, আপুনি তাতে থাকক আৰু বাকীখিনি যি কৰিবলগীয়া আছে আমি তাতে গৈ পেলাই এইখিনি কথা বতৰা পাতি ল'ম। আৰু তাৰপিছত মই সেই মৰ্মে তেওঁৰ লগত কথা বতৰা পতাৰ পিছত আমি এটা ডিছকাশ্যন কৰাৰ মাজতে তাৰপিছত আমি আৰক্ষীক জনাম বুলি ভাবিলোঁ আৰু লগতে আমি সংবাদ মাধ্যমত যি কৰ্মকৰ্তাসকল আছে তেওঁলোককো জনোৱা হ'ল আৰু তাত সেই স্থানটোলৈ আহি পেলাই উপস্থিত হ'লহি তেওঁলোকে আৰু তেতিয়া তাৰপিছতো দুলুমণি বাইদেউকো মই লগে লগে আহি দেখা পালোঁ যে তেওঁ আহি পালেহি এইখিনি জেগাত আৰু লগে লগে তেওঁলোকৰ লগত কথা বতৰা পাতি বা তেওঁলোকৰ সহায় সহযোগিতাতে আমি এই মহিলাগৰাকীক 108ত উঠাই পেলাই আমি কনকলতা অসামৰিক চিকিৎসালয়লৈ আনিবলৈ কাৰণে আমি সক্ষম হ'লোঁ আৰু তেওঁক এতিয়া বৰ্তমান ইয়াত ৰখা হৈছে আৰু তেওঁৰ যি যাৱতীয় যি কেয়াৰ ল'বলগীয়া আছে বা তেওঁলোক সহায় শুশ্ৰূষা কৰিব লগা আছে এই চিভিল হস্পিটেলৰ পৰা দিয়া হ'ব বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু এইখিনি ইয়াৰ পিছত আমি যি কৰিবলগীয়া আছে তেওঁৰ যদি তেওঁৰ যি পৰিয়ালবৰ্গৰ কথাও কৈ আছে তেওঁলোকক আমি যেতিয়া সুধিছোঁ তেওঁ কৈছে যে তেওঁৰ নিজৰ পৰিয়ালবৰ্গৰ আছে, তেওঁ ঘৰ ভোজখোৱা চাপৰিত বুলি কৈ আছে, ইন্দিৰাপাৰ প্ৰাথমিক বিদ্যালয়ৰ কাষতে আছে বুলি কৈছে, কিন্তু এতিয়াও আমি সেই এড্ৰেছটো এতিয়াও আমি ক'ব পৰা নাই যে এইটোৱে হয় বুলি, এতিয়াও আমি ঠাৱৰ কৰিব পৰা নাই। আমি স্থানীয় আৰক্ষী বিষয়াৰ লগত বা তেওঁলোকৰ পুলিচ অফিচিয়েলছৰ লগত কথা বতৰা পাতি তেওঁ ঘৰ উলিয়াই পেলাই তেওঁলোকক সেই পৰিয়ালবৰ্গৰ লগত গতাই দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিম বুলি আমি থিৰাং কৰিছোঁ আৰু আশা কৰিছোঁ জিলা প্ৰশাসন আৰু আৰক্ষী বিষয়াসকল আৰু যি মানে লোক আছে তেওঁলোকে আমাক সহায় সহযোগিতা আগবঢ়াব আৰু যিহেতু ইয়াত থকাৰ অৱস্থাতে আমি কিছুমান বহুতো ব্যক্তি পাইছোঁ তেওঁলোকে নিজৰ পৰিয়ালৰ কোনোবা এজন বেমাৰী ব্যক্তিৰ লগত শুশ্ৰূষা কৰাৰ উপৰিও তেওঁলোকে নিজেই এই মানুহ এগৰাকীক সহায় সহযোগিতা আগবঢ়াইছে, এইটো আমি অত্যন্ত সুখী আৰু লগতে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ দুলুমণি বাইদেউক। তেওঁ নিজৰ সময় বহুতো তেওঁ ঘৰৰ সময়ৰ তেওঁ বহুতো কাম কৰিবলগীয়া আছে যদিও তেওঁ এইখিনি বাদ দি হ'লেও তেওঁ অলপ সময় তেওঁ ইয়াত আহি পেলাই তেওঁ এই মানুহগৰাকীক খবৰ খাতি লৈছে আৰু তেওঁ নিজৰ ফালৰ পৰা যি কাপোৰ কানি আদি যি দিবলগীয়া আছে তেওঁ দিছে আৰু তেওঁক সোনকালে আৰোগ্য হোৱাৰ কামনাও কৰিছে। ধন্যবাদ। মই কথা এটা প্ৰশ্ন এটা সুধোঁ। হয়, আপোনাৰ এই কালি যিটো পৰিৱেশত ধৰক মহিলাগৰাকী শুই আছিলে তাৰ ওপৰত কিবা এটা আপুনি ক'ব নেকি? হয়, এনেই যোনখিনি জেগাত শুই আছিলে সেইখিনি জেগা চাবলৈ এজন এটা মানুহে গাৰ্বেজ পেলায়, বিশেষকৈ তাত মানুহ আহি পেলাই যিখিনি বস্তু লেতেৰা বস্তু তাতেই ডাম্প কৰে আৰু কৰাৰ লগে লগে তাত আৰু এনেকুৱা এটা পৰিস্থিতি হয় তাত জেগাৰ ওচৰে পাঁজৰে একদম কিবা গোন্ধময় পৰিৱেশ হৈ আছে আৰু যিকোনো বস্তু মাখি চাখি পৰি অৱস্থা কাহিল হৈ আছে আৰু তাতে এই মানুহগৰাকীক যে শুই আছে আৰু তাত কোনো চাবলগীয়া নাই, এইটো দুখ লগা বিষয়। কাৰণ কি হয় আজিকালি চাব গ'লে আমি জীৱ জন্তুকো আমি কমচে কম তেনেধৰণৰ আচলতে হয় চাবলৈ গ'লে প্ৰতিজনৰ আচলতে দায়িত্ব থাকে সমাজৰ প্ৰতি, অকল যে আমি প্ৰশাসনে সকলোখিনি কৰিব সেইটোও নহয়। আমাৰ সাধাৰণ নাগৰিক হিচাপেও আমাৰো কিছুমান চকুৰ আগত হৈ থকা কিছুমান কাম আমি নিজে কৰিব পাৰোঁ আচলতে, কিন্তু আমি সেইবিলাক চকু নিদিওঁ বহুতে। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি।
ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909